ৱেলকাম বেক টু মাই চেনেল ৰূপালীছ ডায়েৰী। আহকচোন চাওঁ আজিৰ অনুষ্ঠানটি আৰু আৱাসীসকলৰ উপস্থিত বিএছ কলেজ ছাত্ৰী নিবাসৰ অধীক্ষক মহোদয়, উপস্থিত আমাৰ মাতৃসমূহ ৰূপালী নেওগ বৰা বাইদেউ, উপস্থিত শ্ৰদ্ধাৰ জ্যেষ্ঠ ভাতৃসকল, মোৰ মৰমৰ ভাইটিসকল আৰু মোৰ সকলো বন্ধুবৰ্গ, আজিৰ এই অনুষ্ঠানৰ আন্তৰিক অভিনন্দন আৰু আদৰণি জনাইছোঁ। আমি ইতিমধ্যে সকলোৱে জ্ঞাত যে আজি আমি এক বিশেষ উদ্দেশ্যৰে ইয়াত সকলোৱে সমবেত হৈছোঁ। তেখেতসকলে যি ধৰণে আমাক পথ প্ৰদৰ্শন কৰিছে সেয়া সদায় শলাগ ল'বলগীয়া। সেয়ে মোৰ ফালৰ পৰা লগতে সকলো কনিষ্ঠ ছাত্ৰসকলৰ তৰফৰ পৰা আকৌ এবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত তেখেতসকলৰ সুস্বাস্থ্য সফল কৰ্মজীৱনৰ লগতে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ। আমি সম্বৰ্ধনা পোনপ্ৰথমে আগবঢ়াবলৈ ওলাইছোঁ বিএছ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় শ্ৰদ্ধাৰ ডক্টৰ ভূষণ চন্দ্ৰ পাঠক ছাৰক। তেখেতক এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাবলৈ মই হোষ্টেলৰ ব্যক্তিসকলক অনুৰোধ জনাইছোঁ। অধীক্ষক প্ৰমোদ চন্দ্ৰ বৰা ছাৰক, তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই হোষ্টেলৰ ব্যক্তিসকলক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ ছাত্ৰী নিবাসৰ অধীক্ষক শ্ৰদ্ধাৰ যুগল কুমাৰ বড়ো ছাৰক, তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই হোষ্টেলৰ ব্যক্তিসকলক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ ৰূপালী নেওগ বৰা মেমক, তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই হোষ্টেলৰ ব্যক্তিসকলক অনুৰোধ জনাইছোঁ। সন্মানীয় অধ্যক্ষ মহোদয় আৰু উপস্থিত সন্মানীয় ৰূপালী মেম আৰু শ্ৰদ্ধাৰ জ্যেষ্ঠ ভাতৃসকল, আমাৰ মোৰ ভাইটিসকল আৰু মোৰ বন্ধুবৰ্গ, মই এটি ৰাষ্ট্ৰমুখী কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। যিহেতু মই বঙাইগাঁৱৰ ল'ৰা, সেই বঙাইগাঁৱৰ ওপৰত লিখা এটা কবিতা আমি আবৃত্তি কৰিবলৈ ওলাইছোঁ। নিজের জায়গা নিজের ভাষা কথা কাই নারী আপনা, নিজের জায়গা নিজের ভাষা কথা কাই নারী আপনা, নিজের জাতি নিজের মাটির কারণে জীবন দেওয়া ভাগ্য সবার বাবা। আমি নরনারায়ণ বিশ্ব শিরায় দেশের মানুষ, বাঘের পিছন খাওয়া বুক খুলিয়া কোন আমি কসলাম সিংরা, উমেশ্বর নাকনাথি বাগেশ্বরী বুকুত ঘুমিয়ে রাখা, ঘোর ঝোরার পরা বিল ঝোরাবে সমস্ত কথা, রিফাইনারি রেল জংশনের পরা কি মাসিদ আমার, নামনি অসমের রাজধানী হয়েছিল কোথায় বাণিজ্য ব্যাপার। কালভি কিনা সন পরে বিমারি বুদ্ধি বলিয়া বদনাম একটা আছে, পাহরিয়া গেলাম তেমেরি মেরা বিমারির কতক্ষণ আছে। এলাও যদি ঘুমিয়ে থাকুন এতে কি হব, আয়তো আই ওলাও সবে বিধান পারতে, আয়তো আই ওলাও সবে বিধান পারতে। আচলতে বিদায় বুলি ক'লে বিষাদে, কিন্তু আজি অলপ কমকে বিষাদ লাগিছে বিষাদটো, কাৰণ প্ৰিন্সিপাল ছাৰে যদি অনুমতি দিয়ে আৰু এক বছৰ আমি থাকিম, তো বিষাদটো অলপ কমকে লাগিছে। যেই নহওক বহুতখিনি স্মৃতি হ'ল এই 4-5 বছৰৰ যাত্ৰাত, বহুত কথা শিকিব পাৰিলোঁ। কিন্তু কেৱল আমি যে গুচি যাম ইয়াৰ পৰা আমি কি লৈ যাম সেইটো আমাৰ মেটাৰ কৰিব। আমি কেৱল কলেজৰ ডিগ্ৰীখনকে লৈ যাম নে তাৰ লগত আৰু কিবা বেলেগ লৈ যাম। আমাৰ অধ্যক্ষ মহোদয়ৰ নিচিনা যদি আমি কথা ক'ব নাজানো, আমাৰ বড়ো ছাৰৰ নিচিনা যদি আমি ডিচিপ্লিন নাজানো, আমাৰ যুগল ছাৰৰ নিচিনা যদি আমাৰ কৰ্মপটুতা নাথাকে, ৰূপালী মেমৰ নিচিনা যদি আমাৰ মৰমৰ হৃদয় নাথাকে, তেনেহ'লে আমি ইয়াৰ পৰা একোৱে লৈ যাব নোৱাৰোঁ। আমাৰ ডাঙৰ জিৰো এটা লৈ যাম, কেৱল ডিগ্ৰীৰ হৈ আমাৰ হোষ্টেলৰ যাত্ৰা নিৰ্ণয় নকৰে। বেছি কথা নকওঁ, থুলমূলকৈ এইখিনিয়ে ক'লোঁ। আমাৰ হোষ্টেলৰ ভাইটিক কেনেধৰণে কৈ যাওঁ, তোমালোকে নিজৰ হোষ্টেলখনক আপোন বুলি ভাবি নিজৰ হোষ্টেলৰ মানহানি হোৱা কোনো কাৰ্য নকৰিবা। নিজৰ ব্যক্তিগত কাৰণে যাতে কোনো হোষ্টেলৰ মানহানি নহয় সেইবিলাক বস্তু চাই চলিবা, ভালকৈ হোষ্টেল চলাবা। ধন্যবাদ।
দেখি শিকিলোঁ হোষ্টেলত বহুত কথা আমি আগতে জনা নাছিলোঁ তাৰপিছত হোষ্টেলখনৰ পৰা বহুত কিবা কিবি শিকিলোঁ ভালেখিনি অভিজ্ঞতা হ'ল বাকী আৰু জুনিয়ৰ ভাইটিসকলে ভালকৈ চলাব হোষ্টেলখন বেয়া চেয়া নাপাবা আৰু খায়ো ভালকৈ বেয়া চেয়া পাই নাথাকিবা আৰু সেইখিনি কৈ সকলে শ্রদ্ধা পড়া স্যার ডান্স স্কুলের গার্ডেন স্যার আর আমার সকলের মাতৃস্বরূপ রূপালী নেও বড় মেম মোৰ ক'বলগীয়া ইমান নাই মানে আছে বাৰু কিন্তু আজি কৈ শেষ কৰি নাযাব মই এখন হোষ্টেলত 5 বছৰ হ'ল থাকিলোঁ বহুত বস্তু শিকিলোঁ মই এটা কথাই কওঁ এইটো হোষ্টেলত আহি মই ভাতৃত্ববোধ কি সেইটো শিকিছোঁ ভাতৃত্ববোধে কি শিকায় আৰু একেলগে মিলা প্ৰীতিৰে কেনেকৈ থাকিব পাৰি মানুহৰ লগত সেইটো শিকিছোঁ কাৰণ আমি ইয়াতে চবেই বেলেগ বেলেগ জাগাৰ পৰা আহিছোঁ বেলেগ বেলেগ ঠাইৰ পৰা আহিছোঁ বেলেগ ঠাইৰ পৰা অহাৰ পিছতো আমি কেনেকৈ ইয়াতে এটা এনভাইৰনমেণ্ট গঢ়ি তুলিব পাৰি কেনেকৈ আমি থাকিছোঁ এইবোৰ serious and today is a special day also. It's an emotional day for us and it feels like yesterday we came to the hostel like a stranger but now we are living as a part of family of this hostel. Hostel taught us many things either good or bad but overall we got new experiences, new friends, new memories. So at that end, I want to thank special thank you to BS College Girls Hostel, also my friends and all the. I prefer talking in English would be much comfortable and so the time has finally come to deliver my last few farewell words before I embark on new journey. Although our company once been here, still life indeed taught us something that will be worth cherishing. And I wish আমি সকলোৱে জ্ঞাত যে আজি আমাৰ 6 সেমিষ্টাৰ ষ্টুডেণ্টৰ বিদায় সভা আৰু এইখন সভাত সকলোৱে যি কিছুমানৰ 5 বছৰৰ যাত্ৰা আৰু কিছুমানৰ 3 বছৰীয়া যাত্ৰা এই 3 বছৰীয়া বা 5 বছৰীয়া যাত্ৰাৰ সকলোৱে নিজৰ নিজৰ স্মৃতি ৰোমন্থন কৰিব কিন্তু মই এইখিনিৰ উপৰিও বেলেগ দুটা কথা ক'ম প্ৰথমতে মই মোৰ আজিৰ এখন বিদায় সভাৰ বাবে যি 4th সেমিষ্টাৰ আৰু হোষ্টেলৰ অন্যান্য আমাকেসকলে যি যত কৰোণাশ্ৰী চেষ্টা চলাইছে তাৰ বাবে সিহঁতৰ কৰ্মদক্ষতাৰ শলাগ লৈছোঁ আমি হয়তো ইয়াৰ আগতো 2-3টা বেচক বিদায়ক সম্ভাষণ জনাইছোঁ কিন্তু এনেকুৱা আমি কৰিব পৰা নাছিলোঁ এইটো ইয়াতে পৰিস্ফুট হৈছে এইবাৰৰ বিদায় সভা অলপ বেলেগ যেন লাগিছে আৰু সেকেন্ড কথাটো হৈছে মই এইখন মঞ্চৰ পৰা মই মোৰ মহোদয় অধ্যক্ষ ডাঙৰীয়া অধীক্ষক মহোদয় যুগল ছাৰ আৰু ৰূপালী বৰা এই হোষ্টেলত 3 বছৰ থাকি মই বহুত কিবা শিকিছোঁ সেইখিনি কৈ শেষ কৰিব নোৱাৰিম আৰু বহুত কিবা কিবি শিকিছোঁ বহুত কৰিব পৰা নাজানা কামো ইয়াত শিকিছোঁ কৰিব পাৰিছোঁ ইয়াত আহি মাৰ্কেট কৰিব শিকিছোঁ আৰু কিবা এটা প্ৰগ্ৰাম সকলোৱে মিলি জুলি কেনেকৈ পাৰ কৰিব লাগে সেইটো শিকিছোঁ ইউনিটি বজাই ৰাখিব লাগে সেইটো শিকিছোঁ আৰু কেনেকৈ চিনিয়ৰক সন্মান কৰিব লাগে জুনিয়ৰক মৰম কৰিব লাগে সেইটো শিকিছোঁ আৰু বহুত কিবা কিবি শিকিছোঁ যিখিনি আমি দৈনন্দিন জীৱনত বহুত লাগতিয়াল আৰু এইখিনি কেতিয়াও হোষ্টেলত নাহিলে কতো শিকিব নোৱাৰিলোহেঁতেন এনেকুৱা যেন লাগে আৰু 3 বছৰ সময়খিনি অতি সোনকালে গৈছে যেন লাগিছে কিন্তু এটাই কথা সকলোৱে কোৱাৰ দৰে প্ৰিন্সিপাল ছাৰে যদি পাৰ্মিশ্যন দিয়ে আৰু 1 বছৰ থকাৰ ইচ্ছা আছে ইয়াতে নথকা নহয় কিন্তু এইটো কমপ্লিটলি ডিপেণ্ড কৰিব আমাৰ অধ্যক্ষ মহোদয়ৰ ওপৰত বাকী হোষ্টেলত মই জুনিয়ৰৰ পৰা মই অলপ লেটকৈ এডমিশ্যন লৈছিলোঁ কিন্তু তাৰপিছতে গালিও বহুত খাইছিলোঁ কাৰণ জুনিয়ৰৰ পৰা অলপ বদমাছ টাইপৰে আছিলোঁ ক'ব গ'লে
হোৱাট ইজ দ্য ইয়াতে ধৰি এটা কথাই কৈ গৈছে ইয়াক মাৰি জাষ্ট ইয়াক মাৰি নেপেলাবা বাকী যি কৰা কৰা কষ্টব দাও নাহিছিল সেইটো আমাৰ চিনিয়ৰ বিকাশ দা এওঁ আমাক গালি বহুতে দিছে কিন্তু পিছত যাই মৰম কৰা হ'ল কষ্টব দাক মানে মোৰ ৰুমমেট নিতু মেটৰ পিছত যদি চিনিয়ৰ হিচাপে তাক ভালকৈ পাইছোঁ কষ্টব দা মোক মানে মোৰ একদম লাইফৰ লোৱেষ্ট পইণ্টতে বহুত ছাপোৰ্ট কৰিছে বাকী মোৰ লগৰীয়াসকল আৰু থাৰ্ড চেমৰ বৰ্তমান ফৰ্থ চেমৰ পৰা কাক বাজি ভাল পাইছোঁ সেইটো হ'ল ৰিচাম ই মোৰ লগত সকলো সময়তে আছিল যি কি হ'লেও কৈছে নাই আমি আছোঁ এইটোৱে হোষ্টেলত আহি বহুতখিনি বস্তু পালোঁ নকৰোঁ বা কাম কৰিলোঁ ঘৰত সকলো বস্তুতে কমপ্লেইন কৰা মানুহজন ইয়াতে আহি যি চব্জি পাওঁ সেইটোৱে খাব শিকিছোঁ সেইটো এটা বহুত ডাঙৰ কি হৈছে বেছি একো নকওঁ ফেয়াৰৱেল বুলিলে ফেয়াৰৱেল নহয় কাৰণ হোষ্টেল হয় হোষ্টেলত অহা যোৱা চলি উপস্থিত আমাৰ অতি সন্মানীয় BH মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় দুখন আৱাসৰ অধীক্ষক বৰা ছাৰ আৰু যুগল ছাৰ আৰু আমাৰ মাতৃগ্ৰুপ এটা পৰম্পৰা চলি আহিছে চলি থাকিব সেই উদ্দেশ্যে আমাৰ ভাইটিসকলে আয়োজন কৰা এই ধুনীয়া অনুষ্ঠানখনত আমি ষষ্ঠ সাংবাদিকৰ সকলো ছাত্ৰই আনুষ্ঠানিকভাৱে বিদায় ল'বলৈ লৈছোঁ এই মঞ্চত মই কথা ক'বলৈ গৈ মোৰ অলপ আনন্দ আৰু দুখ দুয়োটাই অনুভৱ হৈছে আনন্দ এইবাবে যে আমি আমাৰ জীৱনৰ এটা ডাঙৰ অধ্যায় সফলভাৱে শেষ কৰিবলৈ গৈ আছোঁ আৰু এইবাবে যে যি হোষ্টেলৰ চাৰিওপাশ যি হোষ্টেলৰ স্মৃতি বন্ধুসকলৰ লগত কৰা হাঁহি ধেমালি আৰু মোৰ মৰমৰ ইমান ভাইটিসকল কিমান দিনৰ জড়িত স্মৃতি এয়া আমি পাৰ কৰি যাব লাগিব মোৰ বিদায় শব্দটো শুনিলে মোৰ আকৌ এটা কাহিনী মনলৈ উভতি আহে মই যেতিয়া ক্লাছ 10 পাছ কৰাৰ পিছত বঙাইগাঁৱত এডমিশ্যন ল'লোঁ এম একাডেমীত তেতিয়া ঘৰৰ পৰা ওলোৱা সময়ত মাক সাৱটি ধৰি কান্দি ওলাই আহিলোঁ আৰু তাতে বিদায় লোৱা সময়ত যিদিনা উভতি অহাৰ সময়ত তেতিয়া মই ৰুমমেটক সাৱটি ধৰি কান্দি ওলাই আহিলোঁ এয়া বৰকে মনত পৰা এটা স্মৃতি তাৰপিছত মই ইয়াতে এডমিশ্যন লোৱা কথা নাছিল যদিও কিবাকে আহিলোঁ BH কলেজ মেন্স হোষ্টেল আৰু এই খুব মেমৰিজ ক্ৰিয়েট কৰিলোঁ তৰুণকৰ্মী মানে যিখিনি জুনিয়ৰ্ছ আছে চবে খুব এনজয় কৰিবি মেমৰিজ ক্ৰিয়েট কৰিবি চাৰেটো কৰিলে মানে পঢ়াব আমি ৰাখিব লাগিব মানে এইটো কনষ্টেণ্ট কৰা নাযাব আমি মানে ডিচিপ্লিনেটৰ এইটো ৰাখিব লাগিব মই আজি তাৰিখ ক'ব বিচাৰিছোঁ মানে বেছি একো নাই থেংক ইউ ফৰ এভৰিথিং মানে মই এইখিনি এক্সপিৰিয়েঞ্চ বহুত ভাল হৈছে থেংক ইউ দুবছৰ থাকিছোঁ বহুত এক্সপিৰিয়েঞ্চ লৈছোঁ বহুত কেতিয়াবা গালিও খাইছোঁ ভুল কাম কৰাৰ বাবে কেতিয়াবা তেওঁৰ কাৰণে গালি খাইছোঁ ফুৰোঁ সদায় আজি জীয়াবি আৰু এনজয় কৰোঁ কাৰণ যদি লাগি আছে যে মানে আমাৰ বহুত টাইম আছে বহুত দিন থাকিম হোষ্টেলত বহুত কিবা কিবি কৰিম কিন্তু নাই বহুত কম সময় বাকী ঠিক আছে ভাবি আছিলোঁ মানে আৰু যদি মানে 2 বছৰমান থাকে BH যদি আনে কলেজত বোলে ভাল হয় তাত কাৰণ সি অলৰেডি দুবাৰকৈ ফেয়াৰৱেল হ'ল ইমান তাত 3 নম্বৰ ফেয়াৰৱেল এইটো বাকী নাই আৰু বাকী তেনে ৰ'ব আৰু ধন্যবাদ আৰু লগতে চন্দ্ৰন ছাৰ থেংক ইউ শুভকাল কি ক'ম আৰু মোৰ জাৰ্ণি মোৰ 7 বছৰ হ'ল এইখন হোষ্টেলত 2019 পৰা 2026 এইখন হোষ্টেল বুলি ক'লে মানে এক্সপ্লেইন কৰিব নোৱাৰিম কাৰণ বহুত স্মৃতি আছে লগতে ইয়াতে বহুত ভাল বেয়া চব শিকিলোঁ আৰু ইয়াত তাৰপিছত এইখন হোষ্টেলত ইমান উপনীত কৰা মোৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ দাদাসকল মোৰ মৰমৰ বন্ধুসকল আৰু লগতে ভাইটিসকলো উপস্থিত আছে সকলোৱে সদায় উৎসাহ যোগাইছে এই জীৱন যাত্ৰাত কেনেদৰে আগবাঢ়িব পাৰি বহুত কথা শিকিছোঁ এইখন হোষ্টেলৰ পৰা
বহুখিনি কথা শিকিলোঁ এই আমাৰ জীৱনটো যে কিমান কষ্টকৰ কিমান দীঘলীয়া হ'ব পাৰে আৰু এই যুদ্ধখনক কেনেদৰে নিজক আগুৱাই লৈ যাম সকলোখিনি মই মোৰ শ্ৰদ্ধাৰ শিক্ষকসকলৰ পৰা শিকিব পাৰিছোঁ BH কলেজৰ পৰা শিকিছোঁ এই হোষ্টেলখনৰ পৰা শিকিছোঁ আজি যদিও ইয়াত উপস্থিত নাই মোৰ মৰমৰ লুইজা আৰু মিতুদা তেখেতসকল দুজনে মোক বহুতখিনি কথা শিকাইছে লগতে এই হোষ্টেলখনত কেনেদৰে নিজকে Respected warden sir, Jugal sir, ma'am, senior brothers and my dear friends. আজি এই দিনটো আমি গমে পাওঁ আজিৰ দিনটো আমাৰ বাবে এটা দুখৰ দিন আমাৰ মাজৰ পৰা কিছুমান দাদাহঁতে ওলাই যাব ধৰিছে আৰু ক'বলৈ গ'লে এইটো আমাৰ বাবে এটা সুখৰ দিন কাৰণ দাদাহঁতে নতুন এটা জীৱন আৰম্ভণি কৰিব এতিয়াৰ পৰা কোনোবাই চাকৰি জগতত বা কোনোবাই উচ্চ শিক্ষাৰ জগতত আৰু দুখৰ দিন বুলি ক'বলৈ গ'লে আমাৰ মাজৰ পৰা দাদাহঁতে ওলাই যাবলৈ ধৰিছে এটা ফেমিলিৰ পৰা কিছুমান মেম্বাৰ ওলাই যাবলৈ ধৰিছে আমি একেলগে থাকিছোঁ একেলগে খাইছোঁ খেলা ধূলা কৰিছোঁ বিভিন্ন সময়ত দাদাহঁতে আমি যেতিয়া প্ৰথমতে হোষ্টেলত আহিছোঁ হোষ্টেলত আমাক খাপ খুৱাই তোলোতে দাদাহঁতৰ যি মানে কি আছে এইটো অতুলনীয় আৰু আমি কামনা কৰিছোঁ যাতে দাদাহঁতে উচ্চ জীৱনত মানে পৰৱৰ্তী সময়ত এখন ভাল জীৱন যাপন কৰিব পাৰে আৰু নিজৰ আকাংক্ষাবোৰ পূৰণ কৰিব পাৰে তাৰ বাবে কামনা কৰিছোঁ আৰু সৰ্বশেষত মই আদিত্যাক এটা কথা এই মুহূৰ্তে কিছুমান কথা ক'ব মন কৰি আছোঁ এইমাত্ৰ লুইচৰ কথা ওলাল আজিৰ পৰা এসপ্তাহমান আগতে মই লুইচৰ গাঁওখনৰ কাষেৰে পাৰ হৈ আহিছোঁ আৰু তাত মই খবৰ লৈছোঁ লুইচ আছেনে নাই যদি আছে লুইচৰ ঘৰত গৈ চাহকাপ খাম মই যেতিয়া গৌৰীপুৰ যাওঁ এতিয়াও তোমালোকে ভাবিব নোৱাৰিবা ছাটাৰ্নিক বুলি এজন ল'ৰা আছে আৰু ভাল ল'ৰা ফিজিক্স ডিপাৰ্টমেণ্ট কৰা সেই ল'ৰাজনক মই তাক বিচাৰি মুজাম্মিলে ইয়াত গান গাইছিল আমোল মোল হেৱাজীৰ গুণ যাওঁ বুলি যাবই নোখোজিছিল সেই গীতবিলাক মনত থাকে ৱাদুত আছিল ৱাৰিফ আছিল আৰু কোনো নাছিল কোনোবাই কৈছে যে মোৰ যাবৰ সময়ত বেয়া লাগিছে আচলতে মই ব্যক্তিগতভাৱে মোৰ যাবৰ সময়ত বেয়া নালাগে যাবৰ সময়ত মোৰ ভাল লাগে মই যামেই আৰু বেছিদিন নাই কিন্তু মোৰ ভাল লাগি আহিছে কিয়নো জীৱনত কিছুমান মানে টাইম থাকে এটা কাম কৰা সেইটো কাম যদি আৰু যদি 15 বছৰ কৰি যাব নহয় এটা একো কামেই কৰিব নোৱাৰে তাৰমানে মনটো একঘেয়ামী জীৱন এটা হৈ যায় গতিকে আৰু এটা নতুনত্ব আহিব আৰু আমাৰ পিছত কোনোবাই আহিব কিজানি আমাক কৰি ভালকৈ কামটো কৰিব সেইটো এটা প্ৰথম যুগল ভাতৃভূতি চানিদুল ৰূপালী দেৱ বৰা আৰু মৰমৰ আৱাসীসকল চাওঁতে চাওঁতে কোনোবাই হয়তো 3 বছৰ কোনোবাই 5 বছৰ কোনোবাই 7 বছৰ এই ছাত্ৰাবাসত অতিক্ৰম কৰিলে আৰু তেওঁলোকৰ পৰৱৰ্তী জীৱনৰ পৰৱৰ্তী পৰ্যায়লৈ অগ্ৰসৰ হ'বলৈ প্ৰস্তুতি চলাইছে ইয়াত আৰু দুখ কৰিবলগীয়া বা বেয়া লাগিবলগীয়া একো কথা নাই এইটো পাৰ হোৱা মানে তেওঁলোকে জীৱনত এঠাপ ওপৰলৈ যোৱাটো ছাত্ৰাবাসৰ হয়তো তোমালোকে বহুতো ভাল বেয়া অভিজ্ঞতা পাইছা যিসকলে ভালখিনি আঁকোৱালি লৈছে তেওঁলোকৰ উন্নতি হ'বই তাত কোনো একো ক'বলগীয়া নাই আৰু সেইকেইদিনত অলপ অলপ হয়তো অসুবিধা হৈছে মইতো কামখিনি অলপ সাময়িকভাৱে বন্ধই কৰিব গৈছিলোঁ কিন্তু এতিয়া পাকঘৰটো নহ'লেও নহয় ৰুমকেইটা নল'লেও নহয় এনেকুৱা পৰিস্থিতিত তোমালোকে নিজকে এডজাষ্ট কৰি পৰীক্ষাটো ভালকৈ দিয়া 2 নম্বৰ ব্লকৰ ল'ৰাখিনি আৰু অসুবিধা হ'ব পাৰে কাৰণ বাৰটা কাঠ চাটবিলাক খুলি থকা হৈছে দিনত শব্দ হৈ থাকে গতিকে ৰাতি ধুমধাম পঢ়িবা তোমালোকে পঢ়া ক্ষেত্ৰত বেয়া পাইছে মানে ভাল এক্সপিৰিয়েঞ্চো আছে বেয়া এক্সপিৰিয়েঞ্চো আছে তো ভালখিনি লৈ জীৱনৰ যিখিনি সময় আছে আমাৰ
সেইখিনি যাতে ভালখিনিলৈ আগবাঢ়ি যাব পাৰোঁ সেইখিনি মোৰ ফালৰ পৰা ভৱিষ্যত থাকিলে। আৰু তোমালোকে সকলোৱে কৈ আছা যে 4th ইয়াৰ ডিগ্ৰী কোৰ্চ কৰিলে ভাল হয়, হোষ্টেলত থাকিব পাৰিম। সেইটো মই প্ৰত্যেকটো যাবলগীয়া ষ্টুডেণ্টৰ পৰাই শুনিলোঁ প্ৰায়। মোৰ ফালৰ পৰা তোমালোকে যদি ভাবিছা যে মই মাষ্টাৰ ডিগ্ৰী কৰিম বা টিচিং লাইনত যাব বিচাৰোঁ, তেতিয়াহ'লে 4th ইয়াৰ কৰাটো ভাল বা তোমালোকৰ মানে বেনিফিট হ'ব। কিন্তু যদি তোমালোকে টিচিং লাইনত যাব বিচৰা নাই বা তেনেকুৱা ধৰণৰ ৰিচাৰ্চ বা PhD সেইবিলাকত যদি যাব বিচৰা নাই, তেতিয়াহ'লে 3 years ডিগ্ৰী কোৰ্চ ইজ ইনাফ। এটলিষ্ট 3 বছৰ কৰি তোমালোকে ওলাই গ'লে চবতে সুবিধাটো পাব। এইখিনি মোৰ ক'ব লাগে। আৰু তোমালোকৰ ভৱিষ্যতত বিভিন্ন ধৰণৰ সমস্যা আহিব পাৰে বা তোমালোকৰ আজি তোমালোকৰ হোষ্টেল লাইফ শেষ হ'ল, এটা আজি বিদায়ী সভাত উপস্থিত ছাত্ৰী নিবাসৰ অধীক্ষক ডাঙৰীয়া, ছাত্ৰাবাসৰ অধীক্ষক ডাঙৰীয়া, অধ্যাপক আনিদুল ইছলাম আৰু সন্মুখত এই আৱাসৰ আৱাসীসকল, তোমালোকৰ আজি বহুতেই কৈছা দুখো লাগিছে, দুখ লগাও নাই, নহয়নে? আচলতে বিদায় শব্দটো সঁচাকৈয়ে গধুৰ, বৰ আৱেগিক শব্দ, দুখ লাগে বিদায় পোৱাৰ লগে লগে। আচলতে তোমালোকৰ বিদায় বুলি নহয়, তোমালোক এই আৱাসৰ পৰা যাবা তোমালোকৰ জীৱন কটিবৰ কাৰণে। ইয়াত শেষ কৰি আকৌ অন্য ঠাইত তোমালোকে হয়তো মাষ্টাৰ ডিগ্ৰী কৰিবা বা ইয়াতে 4 বছৰ কৰিব পাৰা। বিভিন্ন কামত তোমালোক আগবাঢ়ি গৈ থাকিবা। জীৱনটো যিহেতু এঠাইতে ৰৈ নাথাকে, তোমালোক আগুৱাই গৈ থাকিবই লাগিব। গতিকে এটা মুহূৰ্ত দুখৰ হ'লেও আৰু আনন্দৰে আগবাঢ়ি যাবই লাগিব। তোমালোকে তোমালোক গ'লে আমাৰ বেছি দুখ লাগিবলগীয়া, কাৰণ আমি ইয়াতে থাকি যাম, তোমালোক গুচি যাবা। বিভিন্ন কাৰণত আমাৰো বিভিন্ন সময়ত তোমালোকৰ মুখবিলাক মনলৈ আহে বিভিন্ন সময়ত। গতিকে তোমালোকেও তোমালোকৰ জীৱন উজ্জ্বল কৰিবা আৰু লগতে তোমালোকে সময় সুবিধা পালে আৰু আচলতে পাহৰি যাব নালাগে। আগৰ তেনেকুৱা আৱাসীসকল, প্ৰাক্তন আৱাসীসকল আহে মাজে মাজে, ভাল লাগে তেনেদৰে আহি আমাক লগ কৰে বা ফোন কৰে বহুতেই। তেনেদৰে তোমালোকেও যোগাযোগ ৰাখিবা, ভাল লাগিব তেনেদৰে যোগাযোগ ৰাখিলে। তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ছাৰসকলে বিভিন্ন কথা কৈছে, তোমালোকে সেইসকলৰ পৰা জ্ঞান অৰ্জন কৰিব পাৰিছা। বহুত জীৱনৰ মূল্যৱান কথা কৈ গৈছে। প্ৰিন্সিপাল ছাৰেও ইমান সুন্দৰকৈ কথাবিলাক কয়, বুজায়। তেখেতে বহুতখিনি কথা ক'লে, তোমালোকক এইখিনি আদৰ্শ হিচাপে ল'ব লাগে। তোমালোকক মই ঠিক নকওঁ, তোমালোকক লগ পালে মই কবিতা পাঠ কৰোঁ, কবিতা এটাকে পাঠ কৰিম। কবিতাৰ শিৰোনাম মই কথা পাতোঁ নিৰলে। মই মোৰ সৈতে কথা পাতোঁ, কেতিয়াবা অনৰ্গল কথা পাতোঁ নিৰলে। নীৰৱ দুপৰীয়াটো মোৰ বৰ প্ৰিয়, সকলোৰে পৰা দূৰত্বত থাকোঁ, কেৱল মই মোৰ সৈতেহে কথা পাতোঁ। ভাল লগাবোৰ কাষলৈ চপাই, বেয়া লগাবোৰ আঁতৰাব নোৱাৰাৰ দুখ এটাই মোক আমনি কৰে। মই কেৱল মোৰ কথা শুনিব নোৱাৰোঁ। বেপেৰুৱা মনটোৱে দায়িত্ব কৰ্তব্য সোঁৱৰাই থাকে প্ৰতি পলে প্ৰশিক্ষণে। নীৰৱ দুপৰীয়াটো যিকোনো সময়তে টানি আনিবৰ মন যায়, কিন্তু নোৱাৰোঁ। মন যোৱাবোৰ বহু দূৰলৈ গুচি যায়। মোৰ ভাল লগা বেয়া লগাবোৰ কোনোবা সুধিবলৈ কোনে জুমি চাব মনৰ দুৱাৰ হেঁচুকি। মোৰ ভাল লগাবোৰ শুই থাকে নিৰলে, জোৰ কৰি জগাবৰ মন নাযায়। টোপনিৰ ভাও জুৰি শুই থাকিবলৈকে দিওঁ। ধন্যবাদ। ৰূপালী ডেকা বাইদেউ আৰু উপস্থিত জ্যেষ্ঠ কনিষ্ঠ ছাত্ৰ বন্ধুসকল, মইনাৰ মই ক'বলগীয়া কয় ছাৰসকলে বৰা ছাৰ যিখিনি গ'লে, গুগল ছাৰে যিখিনি গ'লে, সেইখিনি যদি আমি অলপ হ'লেও জীৱনৰ
কামত লগাব খোজোঁ বা লগাব পাৰোঁ তেনেহ'লে হয়তো নিশ্চয় আমি আমাৰ জীৱনৰ সফলতাত ক'ৰবাত নহয় ক'ৰবাত অশেষভাৱে অৰিহণা যোগাব। আৰু লগতে মই এটা কথা ক'ব খোজোঁ, হয়তো কিছুমানে জানে কিছুমানে নাজানে। আমাৰ ছাত্ৰাবাসৰ অধীক্ষক ডাঙৰীয়া ছাৰ এনেকুৱা এটা হোষ্টেলৰ পৰা থাকি আহিছে য'ত নেকি ময়ো থাকি আহিছোঁ বাৰু, কিন্তু এনেকুৱা লেভেলৰ এক্সপিৰিয়েঞ্চ হয় তাতে বহুত হেভি লেভেলৰ বুলি ক'ব পাৰি। তো হয়তো তোমালোকৰ এনেকুৱা হৈছে হোষ্টেলত থাকি মেলি BS কলেজ ছাত্ৰাবাসৰ অধীক্ষক মহোদয়, ইয়াত উপস্থিত BS কলেজ ছাত্ৰী নিবাসৰ অধীক্ষক মহোদয় আৰু আমাৰ সকলোৰে মাতৃসম ৰূপালী নেওগ গৌৰৱান আৰু ইয়াত উপস্থিত সন্মানীয় ছানিদুল ছাৰ আৰু লগতে আমাৰ সন্মানীয় দাদাসকল আৰু মোৰ সহপাঠী আৰু ভাইটিসকল, আজিৰ আমাৰ এই বিশেষ অনুষ্ঠানৰ সফল সামৰণি খেলত মই অতিশয় আনন্দ আৰু গৌৰৱেৰে আজিৰ সভাৰ মনোগত হৰাই আগবঢ়াবলৈ থিয় হৈছোঁ। প্ৰথমতে মই মনোগত হৰাই আগবঢ়াইছোঁ আমাৰ হোষ্টেলৰ শ্ৰদ্ধেয় অধীক্ষক প্ৰমোদ চন্দ্ৰ বৰা ছাৰক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ উপস্থিতিয়ে আমাৰ মাজত এক বিশেষ উৎসাহৰ সঞ্চাৰ কৰিলে। আমাক সদায় অভিভাৱকৰ দৰে মৰম আৰু সুৰক্ষা দিয়াৰ লগতে আজিৰ অনুষ্ঠানটো সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে আমি তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। ইয়াৰ উপৰিও আমাৰ মাজত উপস্থিত থকা ছাত্ৰী নিবাসৰ অধীক্ষক ডক্টৰ যুগল কুমাৰ বড়ো ছাৰক ধন্যবাদ জনাইছোঁ। ছাৰৰ উপস্থিতিয়ে আৰু মৰমৰ আশীৰ্বাদে আৰু বহুমূলীয়া কথাই এই অনুষ্ঠানটো অধিক জিলিকাই তুলিলে। ইয়াৰ লগতে ধন্যবাদ জনাইছোঁ আমাৰ মাজত উপস্থিত মাতৃসম ৰূপালী নেওগ বৰা মেমক। তেখেতে আমাক সদায় নিজৰ সন্তানৰ দৰে মৰম কৰাৰ লগতে আমাক সকলো কামত সহায় সহযোগিতা কৰাৰ বাবে মেমক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ধন্যবাদ জনাইছোঁ আমাৰ সন্মুখত বহি থকা সন্মানীয় দাদাসকলক। আপোনালোকে আমাক বহু কিবা কিবি শিকাই থৈ গৈছে হোষ্টেলত, শিষ্টাচাৰ, লগতে কাৰ লগত কেনেদৰে কথা ক'ব লাগে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পিছৰ এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। শুভৰাত্ৰি।